সপ্তম অধ্যায় স্থানাংক জ্যামিতিৰ বিষয়ে তোমালোকক মই পঢ়াবলৈ আহিছো তোমালোকে ইতিমধ্যে নৱম শ্ৰেণীত তোমালোকে পাই আহিছা আৰু এই সম্পৰ্কে মই পুনৰ অকমান আলোচনা কৰি লম তোমালোকৰ কথাখিনি তোমালোকক মনত পেলাই লম কাৰণ ইয়াত বহুতো জানিবলগীয়া প্ৰথম কথাখিনি হলগৈ সংখ্যা ৰেখাৰ কথা তোমালোকে সংখ্যা ৰেখা চিনি পাব লাগিব কাৰণ তোমালোকক সংখ্যা ৰেখাৰ বিষয়ে ক্লাছ 6 তেই তোমালোকক কোৱা হৈছিল এতিয়া আমাৰ পাঠটো হ'বগৈ মই পুনৰাই কৈছো আমাৰ পাঠটো হ'ব স্থানাংক জ্যামিতি কোঅৰ্ডিনেট জ্যামিতি বুলি কয় এতিয়া ইয়াৰ বিষয়ে জানিবৰ কাৰণে মই প্ৰথম সংখ্যা ৰেখাৰ বিষয়ে তোমালোকক কৈ লওঁ তোমালোকে জানা যে এডাল সৰল ৰেখা দুয়োমূৰে অসীমলৈ বিস্তৃত শূন্যক লৈ পেলাই সোঁফালে সমান দূৰত্বত আমি কিছুমান সংখ্যা আমি স্থাপন কৰিব পাৰো +1 +2 +3 +4 ইত্যাদি শূন্যৰ বাওঁফাললৈ একে সমান দূৰত্বত -1 -2 -3 আমি এনেকে স্থাপন কৰিব পাৰো এইডালে হলগৈ এডাল সংখ্যা ৰেখা এই সংখ্যা ৰেখাত এই মাত্ৰকে মই স্থাপন কৰা সংখ্যাবোৰ প্ৰথমতে যদি মই কওঁ 1ৰ পৰা মই স্থাপন কৰিব পাৰো সোঁফাললৈ ক্ৰমে বাঢ়ি গৈ থাকিব তাৰ পিছত মই ক'ব পাৰো যে 0ৰ পৰাও মই বহাব পাৰো পূৰ্ণ সংখ্যা 1ৰ পৰা বুলি যদি কওঁ তেতিয়াহলে মই কম যে স্বাভাৱিক সংখ্যাসমূহ স্থাপন কৰিব পাৰো 0ৰ পৰা বুলি ক'লে মই কম যে মই পূৰ্ণ সংখ্যাসমূহ স্থাপন কৰিব পাৰো আৰু ঋণাত্মক সংখ্যাবিলাকক একেলগে লৈ পেলাই গোটেইবোৰ সংখ্যাৰ ক্ষেত্ৰত মই ক'ব পাৰো যে আমি অখণ্ড সংখ্যাসমূহ স্থাপন কৰিব পাৰো গতিকে ইয়াতেই তোমালোকে তিনি প্ৰকাৰৰ পালা এবিধ হৈছে গৈ স্বাভাৱিক সংখ্যা এবিধ হৈছে গৈ পূৰ্ণ সংখ্যা আৰু গোটেইখিনিক একেলগে অখণ্ড সংখ্যা বুলি কৈছো আমি পৰিমেয় সংখ্যাও স্থাপন কৰিব পাৰো পৰিমেয় সংখ্যা স্থাপন কৰিবলৈ হলে মোক যদি 4 ভাগৰ 1 নামৰ পৰিমেয় সংখ্যাটো সংখ্যা ৰেখাত স্থাপন কৰিবলৈ কয় তেতিয়াহলে মই এই 0 আৰু 1 শূন্যটোক মই 4 ভাগৰ 0 বুলি কম আৰু 1ক মই 4 ভাগৰ 4 বুলি কম আৰু ইয়াৰ মাজতে মই 4টা ভাগ কৰিম এই ভাগটোৱে কি বুজাব 4 ভাগৰ 1 বুজাব 4 ভাগৰ 2 বুজাব 4 ভাগৰ 3 বুজাব আৰু ইতিমধ্যে এইটো 1 মানে 4 ভাগৰ 4টো আছে গতিকে আমি সংখ্যা ৰেখাতে পৰিমেয় সংখ্যাসমূহ স্থাপন কৰিব পৰা হলো এইখিনি কথা তোমালোকে জানিব লাগিব কাৰণ আমাৰ বিন্দুৰ অৱস্থান আমি কোনো এখন সমতলত আমি বিন্দুৰ অৱস্থান নিৰ্ণয় কৰিব লাগিব আৰু এই বিন্দুসমূহত দুটা মান থাকিব এটা মান হ'বগৈ তোমাৰ সেইখিনি কথা অলপ মই পিছলৈ কৈ আছো তোমালোকক এই বিন্দু এটাৰ অৱস্থান কেনেকৈ হ'ব কিন্তু তাৰ আগতে মই সেইকাৰণে তোমালোকক কৈ লৈছো যে আমি পৰিমেয় সংখ্যাসমূহক কেনেকৈ সংখ্যা ৰেখাত স্থাপন কৰিম সেই বিষয়ে তোমালোকৰ একেবাৰে সুন্দৰ জ্ঞান থাকিব লাগিব এতিয়াও তোমালোকে যদি কোনোবাই ইয়াৰ মাজত যদি তোমালোকৰ সংখ্যা ৰেখাত পৰিমেয় সংখ্যা বহাব নোৱাৰা ধৰণৰ কথা আছে তোমালোকে আকৌ নতুনকৈ শিকি ল'বা এতিয়া মই মাথোন এডাল সংখ্যা ৰেখাৰ কথা কৈছো দেখাই আছো যিডাল অনুভূমিকভাৱে আছে এতিয়া কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে এডাল সংখ্যা ৰেখা এই ধৰণেও থাকিব পাৰে তেতিয়াহলে আমি শূন্যটো যদি ইয়াত লওঁ তেতিয়াহলে ওপৰলৈ ক্ৰমে +1 +2 +3 তেনেকে বাঢ়ি বাঢ়ি গৈ থাকিব আৰু তলৰ ফাললৈ -1 -2 -3 -4 এনেকৈ কমি কমি আহি থাকিব
এতিয়া মই তোমালোকক অলপ আগতে এডাল অনুভূমিক সংখ্যা ৰেখা দেখাইছিলো আৰু এই মাত্ৰকে এডাল মই তোমালোকক উলম্ব সংখ্যা ৰেখা দেখালো এতিয়া আমি দুইডাল সংখ্যা ৰেখা এই যে শূন্যটো য'ত বহিছে সেইটোক আমি মূল বিন্দু বুলি কওঁ গতিকে আৰু এডাল সংখ্যা ৰেখা যদি এইডাল হয় ইয়াতো যদি অলপ আগতে অকাটোৰ নিচিনাকৈ +1 +2 +3 -1 -2 -3 এই ধৰণে যদি স্থাপন কৰো এইটো হৈছে গৈ মূল বিন্দু ইয়াত এইটো মূল বিন্দু দুইটাৰে মূল বিন্দু একেটা হোৱাকৈ আমি দুইডাল সংখ্যা ৰেখা লগাই দিব পাৰো দুইডাল সংখ্যা ৰেখা আমি লগাই দিব পাৰো এইডাল তাৰমানে আমি পিছুৱাই লৈ আহিলো এইডালক আমি পিছুৱাই লৈ আহিলো ইয়াৰ মূল বিন্দুটো ইয়াত থৈ দিলো আৰু তেতিয়াহলে এইটো কি হ'ব এইটো হ'বগৈ ক্ৰমে +1 +2 +3 +4 আৰু ঠিক তেনেকে এইফাললৈ হ'ব -1 -2 -3 -4 ইত্যাদি এতিয়া তোমালোকে দুইডাল সংখ্যা ৰেখা ভালকৈ চাই ললা যে এডাল সংখ্যা ৰেখা অনুভূমিকভাৱে আছে এডাল সংখ্যা ৰেখা উলম্বভাৱে আছে আৰু দুইডাল সংখ্যা ৰেখাৰে মূল বিন্দুটো একেটাই আৰু এই মূল বিন্দুটো এতিয়া আমি কি কম এখন সমতললৈ গুচি যাম এতিয়া আমি এখন সমতললৈ গুচি যাম এই স্থানাঙ্ক সমতল এখনত এটা বিন্দুৰ অৱস্থান সমতল এখনত এটা বিন্দুৰ অৱস্থান আমি কেনেকৈ দেখুৱাব পাৰো এইখন এখন সমতল এই সমতলখনত আমি এটা বিন্দুৰ অৱস্থান দেখাবলৈ হলে অলপ আগতে আঁকি দিয়া দুইডাল সংখ্যা ৰেখা আমাক লাগিব আৰু দুইডাল সংখ্যা ৰেখা যে লাগিব আমি চিত্ৰটো ইয়াতে আঁকি লওঁ আহা ইয়াতে আমি চিত্ৰটো আঁকি লওঁ এইডাল হলগৈ মূল বিন্দু এইটো 0 আৰু এইডাল হ'বগৈ ইয়াতো মূল বিন্দু এইটো এতিয়া বিন্দু এটা সমতল এখনত অৱস্থান কৰিবলৈ হলে এই দুইডাল সংখ্যা ৰেখা মূল বিন্দু O কিন্তু এইডালৰ কাৰণে এটা মান আমি পাইছিলো তাৰ শূন্যটো ইয়াৰ মূলবিন্দু এইটোৰ মানটো এই অনুভূমিকভাৱে থকাডালৰ 0 আছিলে আৰু উলম্বভাৱে থকাডালৰো 0 আছিলে গতিকে এই যে মই ব্ৰেকেটৰ ভিতৰত মই এযোৰ সংখ্যা লিখিলো সেইযোৰ সংখ্যাৰ প্ৰথমটোৱে এটা নিৰ্দিষ্ট মান বুজাইছে আৰু দ্বিতীয়টোৱেও এটা নিৰ্দিষ্ট মান বুজাইছে তাৰ আগতে মই তোমালোকক কওঁ যে এই দুই সংখ্যা ৰেখাকে আমি একেলগে স্থানাঙ্ক অক্ষ বুলি কওঁ স্থানাঙ্ক অক্ষ এতিয়া অনুভূমিকভাৱে থকাডালক আমি x o x ডেশ বুলি কওঁ আৰু উলম্বভাৱে থকাডালক আমি y o y ডেশ বুলি কওঁ আৰু x o x ডেশৰ কাৰণে মূল বিন্দুৰ বিপৰীতে আমি শূন্যটো আনিছো আৰু y o y ডেশৰ কাৰণে মূল বিন্দুৰ আমি এইটো যে পালো এই প্ৰথম শূন্যটোক x স্থানাঙ্ক বুলি কয় ভুজ বুলি কয় এবসিসা ভুজ আৰু দ্বিতীয় শূন্যটোক y স্থানাঙ্ক কুটি বুলি কয় অৰ্ডিনেট বুলি কয় গতিকে প্ৰথমটোৱে সদায় কি দেখাব প্ৰথমটোৱে সদায় কি দেখাব x স্থানাঙ্ক দেখাব আৰু দ্বিতীয়টোৱে সদায় y স্থানাঙ্ক দেখাব এতিয়া ধৰা এই সমতলখনত এটা বিন্দু 3 4 2 মই স্থাপন কৰিব লাগে 3 4 2 মই স্থাপন কৰিব লাগে এতিয়া মই কেনেকৈ 3 4 বিন্দুটো সমতলখনত স্থাপন কৰিম আগতেই তোমালোকক কৈছো দুডাল আমি স্থানাঙ্ক অক্ষ পাইছো এডাল হৈছে গৈ x o x ডেশ এডাল হল গৈ y o y ডেশ ইহতে চাৰিটা চুকৰ সৃষ্টি কৰিছে
এইখন হৈছে গৈ প্ৰথম চুক, এইখন হৈছে গৈ প্ৰথম চুক, এইখন হৈছে গৈ দ্বিতীয় চুক, এইখন হ'ব গৈ প্ৰথম চুক, দ্বিতীয় চুক, তৃতীয় চুক, চতুৰ্থ চুক। প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ চুক। এতিয়া প্ৰথম চুকটোত সদায়ে x স্থানাংক আৰু y স্থানাংক পজিটিভ হয়, পজিটিভ হয়। গতিকে আমি যে এতিয়া এই 3, 4 বিন্দুটো যে আমি স্থাপন কৰিবলৈ ললো, 3, 4 বিন্দুটো ইয়াতে আমাৰ নিৰ্দিষ্ট দূৰত্বত 1, 2, 3, 4 কে আমাৰ আছিলে নহয় স্থাপন কৰা, 1, 2, 3, 4 ইত্যাদি। আৰু ইয়াতো y অক্ষটো আমাৰ 1, 2, 3, 4 কে যে আছিলে, 2, 3, 4, 5। গতিকে 3 বিন্দুটোৰ কাৰণে যদি ইয়াতে তুমি এডাল লম্ব ৰেখা টানা আৰু 4টোৰ কাৰণে যদি ইয়াৰ 4টোৰ ওপৰত যদি এডাল লম্ব ৰেখা টানা, 2 লম্ব ৰেখাই এই বিশেষ বিন্দুটোত কটাকটি কৰিব আৰু এই বিন্দুটোৰ তাৰমানে স্থানাংক হ'বগৈ 3, 4। এইটো এটা সমতলত থকা প্ৰথম চুকত থকা বিন্দুটো হ'বগৈ তোমাৰ 3, 4। এতিয়া আৰু এটা বিন্দু স্থাপন কৰিব লাগে, এইখিনি তোমালোকে আগতে পঢ়ি অহা কথা। আৰু এটা বিন্দু স্থাপন কৰিব লাগে, -1, -1, 4। তেতিয়াহলে কি কৰিব লাগিব, এই বিন্দুটো স্থাপন কৰিবলৈ হলে ইয়াতে আমাৰ প্ৰথমটোৱেটো সদায় x স্থানাংক বুজাইছে, দ্বিতীয়টোৱেটো সদায় y স্থানাংক বুজাইছে। গতিকে -1 বুলি ক'বলৈ হলেতো এইটো -1, আৰু 4 হবলৈ হলে ইমানখিনিলৈকে যাব লাগিব। -1 টো হবলৈ হলে তোমাৰ বাৰু -1 টো নপলাই -4 যদি দিওঁ, তেতিয়াহলে এইটো -4 হ'ব। ইয়াৰ ওপৰত এটা লম্ব ৰেখা টানা, আকৌ +4 ওপৰত এটা লম্ব ৰেখা টানা। গতিকে এই বিশেষ বিন্দুটোৱে -4 + 4 বুজাব। ঠিক তেনেকে আমি তৃতীয় তলতো আমি বিন্দু স্থাপন কৰিব পাৰো আৰু চতুৰ্থ তলতো আমি বিন্দু স্থাপন কৰিব পাৰো। এতিয়া কথাটো হলগৈ কি, আমি স্থানাংক সমতল এখনত এটা বিন্দুৰ অৱস্থানৰ বিষয়ে শিকা হৈ আছে। স্থানাংক অক্ষ কিডাল আমি চিনি পালো, x স্থানাংক চিনি পালো আমি, প্ৰথমটোৰ মানটো সদায় x স্থানাংক হয়, আৰু দ্বিতীয়টো হ'বগৈ এইটো y স্থানাংক, আমি তাক পুতি বুলি কওঁ। তাৰ পিছত আমি এতিয়া কি পাম চোৱা, এইখিনি শিকা হৈ গল। এতিয়া আকৌ যদি মই দুডাল অক্ষৰেখা টানি লওঁ আৰু এই দুডাল অক্ষৰেখাক মই নামাকৰণ কৰি লওঁ x আৰু y আৰু এইটোক যদি মই 0, 0 বুলি কওঁ, মূল বিন্দুটোক যদি মই 0, 0 বুলি কওঁ, তেতিয়াহলে x অক্ষৰ ওপৰত থকা এটা বিন্দুৰ স্থানাংকৰ আৰ্হিটো কি হ'ব? অলপ আগতে মই কলো যে এইখন তলত থকা বিন্দুটোৰ আৰ্হি xy হয়, দুইটাই ধনাত্মক হয়। এইখন তলত থকা বিন্দু এটাৰ আৰ্হি -x আৰু y, x টো নিগেটিভ সাইডত অহাৰ কাৰণে, ঋণাত্মক সাইডত অহাৰ কাৰণে -x হল আৰু এইটো y হল। তৃতীয় তলত এটা বিন্দু xৰ নিগেটিভ সাইডত আহিছো, গতিকে -x, y ৰো নিগেটিভ সাইডত আহিলে আমি পাম, গতিকে -y। আৰ্হিটো তৃতীয় তলত থকা বিন্দুৰ আৰ্হি এনেকুৱা হয়। আৰু চতুৰ্থ তলত থকা বিন্দুৰ আৰ্হি বুলি ক'বলৈ হলে আমি x অক্ষত ধনাত্মক দিশত যাম আৰু y অক্ষত ঋণাত্মক দিশত যাম। গতিকে x টো ধনাত্মক হ'ব আৰু y টো ঋণাত্মক হ'ব। এইটো হৈছে একোটা একোটা বিন্দুৰ আৰ্হি।
এতিয়া কথাটো হল x অক্ষৰ ওপৰত থকা বিন্দু এটাৰ আৰ্হি কি হ'ব ধৰা বিন্দুটো প্ৰথমতে মই ইয়াতে 1 2 3 এই ধৰণে নামাকৰণ কৰিলো এতিয়া বিন্দুটো ইয়াত আছে এতিয়া বিন্দুটো এইটো তেতিয়াহলে তাৰ আৰ্হিটো কি হ'ব তাৰ আৰ্হিটো যদি মই x অক্ষত প্ৰথমতে চাওঁ তেতিয়াহলে x ৰ মানটো হি 2 পাব আৰু y অক্ষ পাবলৈ হলে y লৈ যদি মই লম্বৰেখা টানি দিওঁ তেতিয়াহলে হি 0ত পৰিব গতিকে তোমালোকে দেখিলা যে x অক্ষৰেখাত থকা এটা বিন্দুৰ আৰ্হি 20 হয় অৰ্থাৎ x0 হয় এইটো x0 লিখি থৈ দিছো চোৱা গতিকে x অক্ষত থকা বিন্দুৰ আৰ্হি x0 এতিয়া y অক্ষত যদি ইয়াত এটা বিন্দু থাকে তেতিয়াহলে কি হ'ব প্ৰথমতেতো আমাক x স্থানাংকটোহে লাগে x স্থানাংকটো লাগিবৰ কাৰণে আমিতো ইয়াত x অক্ষৰ ওপৰত লম্বৰেখা টানি দিলেহি x অক্ষত শূন্যত পৰিব গতিকে এইটো শূন্য হ'ব x স্থানাংক আৰু y পজিটিভ হ'ব y এয়া আমি 1 2 3 এই ধৰণে গৈছেতো গতিকে এইটো +3 0 +3 হ'ব গতিকে এইটো আমি কি বুলি লিখিছো y অক্ষৰ ওপৰত থকা এটা বিন্দুৰ স্থানাংকৰ আৰ্হি 0 y বুলি লিখিছো গতিকে x স্থানাংকৰ x অক্ষৰ ওপৰত থকা বিন্দুৰ আৰ্হি x0 হ'ব আৰু y অক্ষৰ ওপৰত থকাটোৰ আৰ্হি 0y হ'ব এই কথাষাৰ তোমালোকে খুব ভালকৈ জানি লোৱা গতিকে এতিয়ালৈকে তোমালোকে সংখ্যা ৰেখা চিনি পালা তোমালোকে দুডাল সংখ্যা ৰেখা আমি এটা বিন্দুত উলম্বভাৱে লগাই দিছো সেইটো কথা গম পালা উলম্বভাৱে লগাই দিয়াৰ পিছত দুডাল স্থানাংক অক্ষ পালো এই দুডাল স্থানাংক অক্ষই চাৰিখন তলৰ সৃষ্টি কৰিছে সেই তলকক্ষণত তল বুলিও ক'ব পাৰি চুক বুলিও ক'ব পাৰি প্ৰথম চুক দ্বিতীয় চুক তৃতীয় চুক চতুৰ্থ চুক বুলি কোৱা হয় প্ৰথম চুকৰ আৰ্হি xy বিন্দুৰ আৰ্হি দ্বিতীয় চুকত থকা বিন্দুটোৰ আৰ্হি -xy তৃতীয় চুকত থকা বিন্দুৰ আৰ্হি -x - y আৰু চতুৰ্থ চুকত থকা বিন্দুৰ আৰ্হি +x - y আৰু x অক্ষত থকা বিন্দুৰ আৰ্হি x0 আৰু y অক্ষত থকা বিন্দুৰ আৰ্হি 0y এতিয়া তোমালোকে চোৱা এতিয়া আজিৰ অধ্যায়ত আমি এতিয়া কি পঢ়িবলৈ লৈছো সেইটো কথা কওঁ এই অধ্যায়ত তোমালোকে দুটা বিন্দুৰ স্থানাংক দিয়া থাকিলে কিদৰে সিহঁতৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা হয় ধৰা এইডাল তোমাৰ এইডাল হলগৈ x o x dash x অক্ষ y o y dash ইয়াত মূল বিন্দুৰ স্থানাংক হ'বগৈ 0 0 তাৰমানে এইখিনি কথা লিখিব লাগে এইখিনি কথা বাধ্যতামূলক এতিয়া দুটা বিন্দুৰ স্থানাংক দিয়া আছে ধৰা বিন্দু দুটা এইটো আৰু এইটো হ'ব পাৰে এইটো আৰু এইটো বিন্দুৰ স্থানাংক দিয়া থাকিলে এই দুটা বিন্দুৰ মাজৰ দূৰত্ব উলিওৱাৰ কথা আজি আমি নিৰ্ণয় কৰিম দূৰত্ব নিৰ্ণয় কৰা হ'ব এই অধ্যায়ত আমি কি শিকিম দুটা বিন্দুৰ মাজৰ দূৰত্ব বিন্দু দুটা এইটো আৰু এই মূল বিন্দুও হ'ব পাৰে ইহঁত দুটা বিন্দুৰ মাজৰ দূৰত্বও হ'ব পাৰে নাইবা বিন্দু কেইটা একেটা চুকতো থাকিব পাৰে বিন্দু কেইটা একেটা চুকতো থাকিব পাৰে x o x dash y o y dash এইটো হ'বগৈ 0 0 বিন্দু কেইটা এইটো আৰু এইটো বিন্দুও হ'ব পাৰে এই বিন্দু দুটাৰ মাজৰ দূৰত্বও হ'ব পাৰে গতিকে দুটা বিন্দুৰ স্থানাংক দিয়া থাকিলে কিদৰে সিহঁতৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা হয় সেই বিষয়ে আমি এই অধ্যায়ত পঢ়িম তিনিটা বিন্দুৰ স্থানাংক জনা থাকিলে ত্ৰিভুজৰ কালি উলিয়াব পাৰিম তিনিটা বিন্দুৰ স্থানাংক দিয়া থাকিব ধৰা এই তিনিটা বিন্দু গতিকে আমি ত্ৰিভুজটোৰ কালি উলিয়াব পাৰিম এই অধ্যায়ত আমি সেইটো শিকিম আৰু তদুপৰি
দুটা প্ৰদত্ত বিন্দু সংযোগী ৰেখাখণ্ডক এটা নিৰ্দিষ্ট অনুপাতত ছেদ কৰা বিন্দুটোৰ স্থানাংক কিদৰে নিৰ্ণয় কৰা হয় সেইটো আমি পঢ়িম। তাৰ মানে আমি এইদৰে তোমালোকক কৈ লৈছো x o x dash y o y dash এইটো হ'বগৈ 0 0 ইয়াত এটা বিন্দু আছে ইয়াত এটা বিন্দু আছে এইটো বিন্দুৰ স্থানাংক আমি জানো এইটো বিন্দুৰ স্থানাংকও আমি জানো মাজতে কৰবাত এটা p বেলেগ এটা বিন্দু আছে ই m আৰু n অনুপাতত ভাগ হৈছে ভাগ কৰিলে এই নতুনকে যিটো বিন্দুৱে ভাগ কৰিছে তাৰ স্থানাংক নিৰ্ণয় কৰিবলৈ শিকিম গতিকে আমি এই অধ্যায়ত দুটা বিন্দুৰ মাজৰ দূৰত্ব শিকিম এটা ত্ৰিভুজৰ কালি শিকিম আৰু দুটা বিন্দুক সংযোগী ৰেখাখণ্ডক আন এটা বিন্দুৱে যদি এটা বিশেষ জেগাত কাটে এটা বিশেষ অনুপাতত m আৰু n অনুপাতত যদি কাটে তেতিয়াহলে সেই বিন্দুটোৰ স্থানাংক কেনেকৈ নিৰ্ণয় কৰা হয় আমি সেই বিষয়েও শিকিম এতিয়া এই গোটেইখিনি কৰাৰ আগতে মই তোমালোকক পাইথাগোৰাছৰ উপপাদ্যটো মনত পেলাই দিব লাগিব কাৰণ আমি পাইথাগোৰাছৰ উপপাদ্যটো আমি সঘনাই প্ৰয়োগ কৰিম তোমালোকে পাইথাগোৰাছৰ উপপাদ্য আগৰ ক্লাছত শিকি আহিছা তোমালোকে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি হয় মই মাত্ৰ তোমালোকক এবাৰ মনত পেলাই দিব বিচাৰিছো এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা সমকোণী ABC সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যদি বি কোণটো সমকোণ হয় তেতিয়াহলে পাইথাগোৰাছৰ উপপাদ্য মতে সমকোণৰ সন্মুখৰ ডাল যে অতিভুজ হয় তোমালোকেতো সেইটো সবেই জানা অতিভুজৰ বৰ্গ ACৰ বৰ্গ আন বাহু দুটাৰ বৰ্গৰ সমষ্টি হয় বুলি তোমালোকে সবেই জানা যে AC স্কয়াৰ সমান AB স্কয়াৰ প্লাস BC স্কয়াৰ হয় গতিকে আমি স্থানাঙ্ক জ্যামিতিৰ অধ্যায়টোত পাইথাগোৰাছৰ উপপাদ্য আমি সঘনাই প্ৰয়োগ কৰিব লাগিব বুলি মই আগতে কৈছো আৰু সেইকাৰণে তোমালোকক মই মনত পেলাই দিলো যে অতিভুজৰ বৰ্গ আন বাহু দুটা সমকোণৰ বাহু দুটা তাৰমানে এইটো সমকোণটো সমকোণৰ এডাল বাহু হৈছে AB আৰু আনডাল বাহু হৈছে BC গতিকে ABৰ বৰ্গ প্লাস BCৰ বৰ্গ সমান অতিভুজৰ বৰ্গ ACৰ বৰ্গ আমি এইটো এবাৰ মনত পেলাই দিলো এতিয়া দুটা বিন্দুৰ মাজৰ দূৰত্বৰ বিষয়ে আমি আলোচনা কৰিম দুটা বিন্দুৰ মাজৰ দূৰত্বৰ বিষয়ে আলোচনা কৰোতে আমি কিছুমান চিত্ৰ পাম এই চিত্ৰসমূহ কেনেকুৱা ধৰণৰ হ'ব এটা বিন্দু এইয়া দেখিছানে তোমালোকে এই এটা বিন্দু বা মূল বিন্দু আৰু বি প্ৰথম চুকত থকা এটা বিন্দু ইহত দুটা বিন্দুৰ মাজৰ দূৰত্ব উলিয়াব লাগে বাৰু প্ৰথমতে মই তোমালোকক চিত্ৰকিটা আঁকি দেখাই লওঁ এতিয়া দুডাল অক্ষৰেখা x o x dash y o y dash o বিন্দুৰ স্থানাঙ্ক 0 0 প্ৰথমতে মই তোমালোকক কওঁ যে এইখিনিতে তোমাৰ এটা বিন্দু আছে এই বিন্দুটোৰ স্থানাঙ্ক 3 4 অলপ আগতে আমি আঁকিছিলো 3 4 বিন্দুটোৰ স্থানাঙ্ক কাৰণ 3 পৰা ইয়াতে লম্ব ৰেখা টানি দিলে এইটো পইণ্টত পৰিবহি তাৰ মানে ইয়াতে তোমাৰ 1 2 3 পৰিবহি আহি পেলাই আৰু ইয়াৰ পৰা y অক্ষৰ ওপৰত যেতিয়া লম্ব ৰেখা টানিবা তেতিয়া 1 2 3 4 পৰিব গতিকে এইটো বিন্দুৰ স্থানাঙ্ক হ'বগৈ তোমাৰ 3 4 এতিয়া বিন্দুটোৰ নাম হলগৈ P বিন্দু এতিয়া তোমাক দুটা বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিবৰ কাৰণে আমাৰ এই বিশেষ চিত্ৰটোত আমাৰ OP উলিয়াব লাগে OP বিন্দুৰ স্থানাঙ্ক OP দূৰত্ব উলিয়াব লাগে
অৰ্থাৎ মই OP টো সংযোগ কৰিব লাগিব OP সংযোগ কৰিব লাগিব চোন OP সংযোগ কৰিলো এতিয়া OP দূৰত্ব উলিয়াব লাগে এটো OP question mark OP উলিয়াম এতিয়া OP উলিয়াবৰ কাৰণে মই মনে মনে ভাবিলো যে কেনেবাকে যদি মই x অক্ষৰ ওপৰত PM লম্ব টানি দিও ইয়াৰ ওপৰত যদি মই এডাল লম্ব টানি দিও PM লম্ব টানি দিও তেতিয়া হলে মই দেখোন এটা সমকোণী ত্ৰিভুজ পাই গলো আৰু এই সমকোণী ত্ৰিভুজত OP ডালটো অতিভুজ গতিকে পাইথাগোৰাছৰ সূত্ৰটো মই প্ৰয়োগ কৰি দিব পাৰো মই লিখিব পাৰো যে সমকোণী ত্ৰিভুজ PMOত OPৰ বৰ্গ সমান PMৰ বৰ্গ প্লাস OMৰ বৰ্গ এতিয়া PMৰ মানটো নিৰ্ণয় কৰিব লাগে PMৰ মানটো কিমান আছে PMৰ মানটো 4 আছে কাৰণ এইখিনিৰ পৰা এইখিনিলৈকে দূৰত্বটো x স্থানাংক 3 ইয়াৰ প্ৰথমটোৱে x অক্ষত মূলবিন্দুৰ পৰা দূৰত্ব বুজাইছে গতিকে এইটোটো x স্থানাংক y স্থানাংকটোৱে মূলবিন্দুৰ পৰা ইয়ালৈকে যিমান দূৰত্ব হেতুহে বুজাইছে ইয়ালৈকে এইটো বিন্দুৰ দূৰত্ব আৰু এইটোৰ পৰা এইটো বিন্দুৰ দূৰত্ব একেটাই গতিকে PMৰ মানটো 4 হৈছে আৰু OMৰ মানটো 3 হৈছে এইটো চাই পেলাই গতিকে এইটো কি হ'ব 4ৰ বৰ্গ যোগ 3ৰ বৰ্গ সমান কিমান হ'ব 16 যোগ 9 সমান 25 হ'ব গতিকে OPৰ বৰ্গ সমান যদি 25 হয় আমি উলিয়াব লাগে OP OB সমান √25 25ৰ বৰ্গমূল গতিকে OPৰ মান হ'বগৈ কিমান OPৰ মান হ'বগৈ 5 একক লিখিব লাগিব প্ৰতিটোৱে তোমালোকৰ এইবোৰ 4 একক 3 একক 5 এককটো লিখিব লাগিব গতিকে দুটা বিন্দুৰ মাজৰ দূৰত্বৰ আমি প্ৰথম কথাটো শিকিলো এই প্ৰথম কথাটোত আমি পালো যে প্ৰথম তলত যদি বিন্দু এটা থাকে বা দ্বিতীয় তলতো যদি এটা বিন্দু থাকে সাপোজ দ্বিতীয় তলত এটা বিন্দু আছে দ্বিতীয় তলত থকা বিন্দুটোৰ স্থানাংক -5 আৰু 3 -5 আৰু 3 এটো হৈছে কিউ বিন্দু যদি -5 আৰু 3 OPৰ লগত লগাবলৈ কয় আৰু OQ যদি এবাৰ ওলাবলৈ কয় একেই কথা আমি ইয়াকটো ভুজটো -5 পালো আৰু এইটোটো তোমাৰ কুটিটোটো 3 পালো গতিকে -5ৰ বৰ্গ প্লাস 3ৰ বৰ্গ তেনেকৈ আমি উলিয়াব পাৰো আকৌ হে সমকোণী ত্ৰিভুজ পাইথাগোৰাছৰ উপপাদ্য গতিকে পাইথাগোৰাছৰ উপপাদ্যই আমাক সহায় কৰিলে কিহত সহায় কৰিলে মূলবিন্দু আৰু সমতলৰ যিকোনো চুকত থকা একোটা বিন্দুৰ মাজৰ দূৰত্ব এতিয়া তোমালোকে এই বিশেষ চিত্ৰটো চোৱা এই প্ৰথম চিত্ৰটো চোৱা এইটো প্ৰথম চিত্ৰটো চোৱা এই প্ৰথম চিত্ৰটো মতে মই যদি আঁকি লওঁ এই চিত্ৰটো যদি মই আঁকি লওঁ ইয়াতে এইটো বি বিন্দু বিৰ পৰা যেতিয়া x অক্ষৰ ওপৰত লম্ব ৰেখা টানিছে এইটো 15 কিলোমিটাৰ হৈছে 15 কিলোমিটাৰ মই যে কৈছো একক লাগিব বুলি এইখিনিৰ পৰা এইখিনিলৈকে 15 কিলোমিটাৰ আৰু এইখিনিৰ পৰা এইখিনিলৈকে হলগৈ 36 কিলোমিটাৰ এতিয়া এই বিন্দুটোক এই বিন্দু নাম দিছে আৰু ABৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিবলৈ কৈছে এতিয়া দেখা দেখিকে এডাল লম্ব ৰেখা কাৰণ এটো দূৰত্ব কথা আছে দূৰত্বটো সদায় লম্ব দূৰত্ব হয় গতিকে এতে কি হ'ব ABৰ বৰ্গ সমান
কিমান হ'ব 15ৰ প্ৰথমতে যদি আমি এক স্থানাংকটো লওঁ তেতিয়াহলে 36ৰ বৰ্গ প্লাস 15ৰ বৰ্গ বুলি কৈ পেলাই আমি অংকটো কৰি এবিৰ মানটো আমি নিৰ্ণয় কৰিব পাৰো বুজি পালা এবিৰ মানটো আমি নিৰ্ণয় কৰিব পাৰো এতিয়া যদি আমাৰ চিত্ৰটো অলপ বেলেগ ধৰণৰ হয় মই যদি এতিয়া তোমালোকক কওঁ যে এইডাল x অক্ষ আৰু এইডাল y অক্ষ x o x dash আৰু y o y dash x স্থানাংক 0 0 ইয়াতে এটা বিন্দু আছে p বিন্দুৰ স্থানাংক xy p বিন্দুৰ স্থানাংক xy op উলিয়াব লাগে আৰু গতিকে op উলিয়াবৰ কাৰণে মই এটা pm লম্ব টানিলো এইটো হৈছে x তাৰ মানে om is equal to x পালো om is equal to x কাৰণ এই x টোৱে om বুজাইছে আৰু pm is equal to y pm is equal to y কুটিটো হৈছে তোমাৰ pm ৰ দূৰত্ব pm এতিয়া ত্ৰিভুজ pmo আমি কি পালো OP ৰ বৰ্গ is equal to PM ৰ বৰ্গ plus OM ৰ বৰ্গ নাইবা OM ৰ বৰ্গ plus PM ৰ বৰ্গ যিকোনো এটা লিখিলেই হয় আৰু তেতিয়াহলে x ৰ বৰ্গ plus y বৰ্গ আৰু তেতিয়াহলে OP is equal to কিমান root over x square plus y square গতিকে আমি প্ৰথম সূত্ৰটো পালো প্ৰথম সূত্ৰটো কাৰ সূত্ৰ OP সমান root over x square plus y square কাৰ সূত্ৰ মূল বিন্দুৰ পৰা প্ৰথম তলত থকা এটা বিন্দুৰ মাজৰ দূৰত্ব যদিহে বিন্দুটোৰ স্থানাংক xy হয় গতিকে আমি কি গম পালো যে OP দূৰত্ব নিৰ্ণয় কৰিবলৈ হলে x ৰ বৰ্গ প্লাস y বৰ্গ তাৰ মানে ভুজৰ বৰ্গ প্লাস কুটিৰ বৰ্গ ইহত দুটাৰ যোগফলৰ বৰ্গমূল ইহতৰ যোগফলৰ বৰ্গমূলটোৱে হ'বগৈ OP দূৰত্ব এতিয়া আন এটা চিত্ৰ লৈ আহো এই বিশেষ চিত্ৰটোত চোৱা এতিয়া এই বিশেষ চিত্ৰটোত চোৱা x o x dash y o y dash ইয়াতে এইটো দেখিছানে 1 2 3 4 5 আৰু এইটোত কি আছে 1 2 3 4 এইটো হলগৈ 4 তাৰ মানে এইটো হ'বগৈ আগতে তোমালোকক কৈছো যে x অক্ষত থকা বিন্দুৰ আৰ্হিটো হলগৈ 50 আৰু এইটো হ'বগৈ 04 এই বিশেষ বিন্দুটোৰ নাম হৈছে গৈ p বিন্দু এই বিন্দুটোৰ নাম হৈছে গৈ q বিন্দু এতিয়া p qৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব লাগে এতিয়া PQৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিবলৈ হলে আমি কি কৰিম আমি দেখিলো যে O বিন্দুত দুয়োডাল অক্ষৰেখা লম্বভাৱে আছে গতিকে স্পষ্টকৈ POQ এটা সমকোণী ত্ৰিভুজ গতিকে ত্ৰিভুজ POQত সমকোণী ত্ৰিভুজ POQত আমি কি পালো আমাকটো PQ লাগে গতিকে PQৰ বৰ্গ is equal to OQৰ বৰ্গ plus OPৰ বৰ্গ OQ সমান কিমান ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব কিমান 5 গতিকে 5ৰ বৰ্গ
আৰু এইটো কি হ'ব OP ৰ দূৰত্ব কিমান 4 গতিকে 4 ৰ বৰ্গ সমান কিমান হ'ব 25 যোগ 16 সমান কিমান হ'ব 41 গতিকে PQ is equal to √41 একক √41 একক বুলিয়ে থাকি যাব কাৰণ ই এটা 41 টো এটা পূৰ্ণবৰ্গ নহয় যদি পূৰ্ণবৰ্গ হ'লহেঁতেন তেতিয়াহ'লে বৰ্গমূলৰ আমি এটা নিৰ্দিষ্ট মান পালোহেঁতেন কিন্তু এতিয়া ই PQ আমি এইডালৰ মানটো পালো √41 একক √41 একক গতিকে এই বিশেষ চিত্ৰটোত আমি স্পষ্টকৈ সমকোণী ত্ৰিভুজটো পাইছো সমকোণটো মূলবিন্দুত আছে সমকোণটো এইটো চোৱা সমকোণটো মূলবিন্দুত আছে ইয়াত আকৌ আমি লম্ব টানি বেলেগে এটা সমকোণী ত্ৰিভুজ বনাব লগা হৈছে এই ABৰ দূৰত্বটো উলিয়াবৰ কাৰণে আমি ইয়াত এটা লম্ব টানিছো এইটো সমকোণী ত্ৰিভুজ আৰু ইয়াত আমি লম্ব বেলেগে টানিব লগা হোৱা নাই কাৰণ অলৰেডি x অক্ষ আৰু y অক্ষ লম্বভাৱে আছে গতিকে বুজি পাইছা নহয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াৰ পিছত আমি এতিয়া কি পাম চোৱা আমি এটা সিদ্ধান্তত আহিলো সেই সিদ্ধান্তটো হৈছে মূলবিন্দুৰ পৰা অলপ আগতে মই সেইটো প্ৰমাণ কৰি দিলো তোমালোকক এইডাল হ'বগৈ XOX ডেশ এইডাল হ'বগৈ YOY ডেশ এইটো হ'বগৈ 0 0 আৰু ইয়াতে PXY আছে আৰু এই বিন্দুটোৰ এই মূলবিন্দুৰ পৰা PXY বিন্দুটোৰ দূৰত্ব অৰ্থাৎ OPৰ মান OP is equal to আমি অলপ আগতে পাইছিলো ইয়াত আমি লম্বৰেখা টানি পেলাই দেখুৱাইছিলো যে যিহেতু এইখিনিৰ পৰা এইখিনিলৈকে x দূৰত্ব এইখিনিৰ পৰা এইখিনিলৈকে P এইটো PM আমি কৈছিলো যে OP ৰ বৰ্গ is equal to OM ৰ বৰ্গ প্লাছ PM ৰ বৰ্গ OM সমান x গতিকে x ৰ বৰ্গ প্লাছ y ৰ বৰ্গ গতিকে OP is equal to √x square plus y square এইটো √x square plus y square মূলবিন্দুৰ পৰা তোমালোকে এতিয়া দূৰত্বটো শিকিলা কেনেকৈ কৰিব লাগে মূলবিন্দুৰ পৰা দূৰত্ব তাৰ পিছত এতিয়া চোৱা ইয়াৰ পিছত কি আহিব ইয়াৰ পিছৰ চিত্ৰটো তোমালোকে দেখিছানে বাৰু বুজি পাইছানে বাৰু দেখিছানে প্ৰথম তলত দুটা বিন্দু দিয়া আছে P বিন্দুটো হৈছে 4 6 P বিন্দুটো হৈছে 4 6 আৰু Q বিন্দুটো হৈছে 6 8 4 6 আৰু Q8 এতিয়া PQ ৰ মানটো লাগে এই PQ ডালৰ মানটো লাগে PQ ডালৰ মানটো লাগে PQ ডালৰ মানটো আমি কেনেকৈ উলিয়াম প্ৰথমতে পিছত আমি সূত্ৰ পাম পিছলৈ আমি সূত্ৰ পাম কিন্তু প্ৰথমতে মই তোমালোকক এটা আভাস এটা দিব খুজিছো মই বাৰু বেলেগে চিত্ৰটো বাৰু আঁকি লওঁ তেতিয়াহ'লে তোমালোকৰ বেছি স্পষ্ট হ'ব তাত কিতাপৰ ফটোটো মৰা হৈছেতো গতিকে বৰ বেছি স্পষ্ট হোৱা নাই প্ৰথম তলৰ কামখিনিৰ কাৰণে আমি আচলতে আমি অকল প্ৰথম তলৰ চিত্ৰটোহে উলিয়াই লৈছো XOX dash YOY dash ইয়াতে এটা বিন্দু আছে সেই বিন্দুটো হৈছে P বিন্দু 4 6 আৰু ইয়াতে এটা বিন্দু আছে সেইটো হৈছে গৈ Q বিন্দু 6 8 এতিয়া PQ ৰ মাজৰ দূৰত্ব উলিয়াব লাগে আমাৰটো উদ্দেশ্যটো এটা সমকোণী ত্ৰিভুজ পাব লাগে আমি যদি আমি এটা সমকোণী ত্ৰিভুজ পাব লাগে তেতিয়াহ'লে আমি কিছু অংশ আমি আঁকি ল'ব লাগিব কেনেকুৱাকৈ আঁকি ল'ব লাগিব এতিয়ালৈকেতো সমকোণী ত্ৰিভুজটো অহা নাই গতিকে P বিন্দুৰ পৰা x অক্ষৰ ওপৰত PR লম্ব টানিব লাগিব Q বিন্দুৰ পৰা x অক্ষৰ ওপৰত QS লম্ব টানিব লাগিব আৰু P বিন্দুৰ পৰা
QS ৰ ওপৰত PT লম্ব টানিব লাগিব এতিয়া আমি এটা সমকোণী ত্ৰিভুজ পাই গলো এই সমকোণী ত্ৰিভুজটোৰ নাম হল গৈ লম্ব টানিছো যে গতিকে এইটো এটা সমকোণী ত্ৰিভুজ গতিকে এই সমকোণী ত্ৰিভুজটোৰ নাম হল গৈ QTP Q2P ত্ৰিভুজ QTP ত আমি এতিয়া পাম কি পাম আমি পাম যে PQৰ বৰ্গ সমান QTৰ বৰ্গ প্লাস PTৰ বৰ্গ এতিয়া কথাটো হল ইয়াৰ জানো এটা নিৰ্দিষ্ট মান আছে উলিয়াব লাগিব নিৰ্দিষ্ট মানটো দিয়া নাই কিন্তু ইয়াৰে Q বিন্দুৰ যিটো কুটি যিটো y স্থানাংক তাৰ পৰা আমি গম পাম যে এইখিনিৰ পৰা এইখিনিলৈকে 8 কিন্তু আমাক লাগে QT মাত্ৰ তেতিয়া হলে মই যদি এটা বেলেগে অংক কৰি লওঁ যে QT সমান QS বিয়োগ TS আৰু তোমালোকে ইতিমধ্যে দেখিছা যে এই যে TS আৰু এই যে PR ইহঁতকিটা পৰস্পৰ সমান সমান অংক আৰু PR ৰ মানটো হৈছে গৈ 6 এয়া 6 প্ৰথম বিন্দুটো P বিন্দুৰ y স্থানাংকটো হৈছে 6 গতিকে এইখিনিও 6 হ'ব গতিকে QS2 হল গৈ 8 minus 6 is equal to 2 হ'ব গতিকে ইয়াতে আমি QTৰ মানটো আমি 2 স্কয়াৰ বুলি দিব পৰা হৈ গলো এতিয়া PTৰ মানটো কিমান হ'ব চোৱা PTৰ মানটো কিমান হ'ব PTৰ কাৰণে তো নিৰ্দিষ্ট মান এটা দিয়া নাই যদি দিয়া নাই তেতিয়ালে আমি উলিয়াব লাগিব তোমালোকে দেখিছা যে এইটো আৰু PT আৰু RS পৰস্পৰ সমান সমান PT আৰু RS পৰস্পৰ সমান সমান কিন্তু RS মানে কি RS মানে এই গোটেই খণ্ডটোৰ পৰা অৰ্থাৎ OS ৰ পৰা OR মাইনাস কৰিব লাগিব আৰু তেতিয়ালে কি হ'ব OS মানে এই প্ৰথম 6টো মাইনাস OR মানে এইটো 4টো গতিকে ইয়াতো এইটো 2 ওলালে গতিকে এইটো হ'ব গৈ 2 বৰ্গ PT সমান 2 PT সমান 2 পালো আমি গতিকে PQ স্কয়াৰ is equal to QT স্কয়াৰ plus PT স্কয়াৰত 4 plus 4 সমান 8 এতেকে PQ সমান √8 √8 ৰ মানটো কিমান PQ is equal to √8 √8 মানে কি √4 দুগুণে 8 আৰু 4 বৰ্গমূলটো 2 হৈ বাহিৰলৈ ওলাই আহিল গতিকে PQ is equal to 2 একক এতিয়া কথাটো হল যে আমি মূল বিন্দুৰ পৰা এটা বিন্দুৰ দূৰত্ব যিটো বিন্দুৰ স্থানাংক XY আছিলে আমি তাৰ দূৰত্বটো যেনেকৈ আমি √x² + y² বুলি আমি এটা সূত্ৰ পাইছিলো ঠিক তেনেকৈ এই বিশেষ প্ৰশ্নটোৰ কাৰণেও আমি এটা সূত্ৰ পাব লাগিব আৰু সেই সূত্ৰটো আমি এতিয়া আলোচনা কৰিম কিনো হ'বগৈ তাৰ আগতে মই তোমালোকক আৰু এটা চিত্ৰ দেখাই লওঁ দুটা বিন্দুৰ মাজৰ দূৰত্ব ইয়াতে বিন্দু দুটা হৈছে গৈ এটো P বিন্দু 6 4 আৰু এইটো বিন্দু হৈছে Q বিন্দুটো হৈছে গৈ -5 -3 এতিয়া এই দুটা বিন্দুৰ মাজৰ PQ উলিয়াবৰ কাৰণে আমি কি কৰিলো Pৰ পৰা y অক্ষৰ ওপৰত এটা লম্ব ৰেখা টানিলো লম্ব ৰেখাডাল আমি বঢ়াই দিলো Qৰ পৰা আমি x অক্ষৰ ওপৰত লম্ব ৰেখা টানিলো টানিও আমি ইয়াক বঢ়াই দিলো গতিকে আমি এটা সমকোণী ত্ৰিভুজ পালো এই সমকোণী ত্ৰিভুজৰ সমকোণটো T গতিকে
সমকোণী ত্ৰিভুজ PTQ সমকোণী ত্ৰিভুজ PTQত আমি কি পালো PQৰ বৰ্গ সমান PTৰ বৰ্গ প্লাস QTৰ বৰ্গ গতিকে PTৰ বৰ্গ সমান কিমান হ'ব তোমালোকে দেখিছা যে এই যে তোমাৰ 6টো আছে তাৰ মানে এইখিনিৰ পৰা এইখিনিলৈকে 6 আৰু ইয়াত যে তোমাৰ এইটো 5 দূৰত্ব আছে এইটো যে 5 দূৰত্ব গতিকে এইফালে তোমাৰ দূৰত্ব 5 ইয়াৰ -5 টো আমি আনিব নালাগে কাৰণ আমাক নিৰ্দিষ্ট দূৰত্বটোহে লাগে দূৰত্বত নিগেটিভটো নাহে গতিকে এই যে 5 হল গতিকে এই গোটেইডাল পিটি ডাল হবগৈ 5 6 11 গতিকে এইটো হবগৈ 11ৰ বৰ্গ প্লাস কিউটিৰ বৰ্গৰ কাৰণে তোমালোকে দেখিলা যে এইখিনি সমান 4 আৰু এইখিনি সমান হবগৈ 3 গতিকে 4 3 7 গতিকে এইটো 7ৰ বৰ্গ হ'ব গতিকে 121 plus 49 is equal to 9 একে 10 2 6 6 একে 7 0 0 নহয় 1 170 গতিকে মই এইটো 170 বুলি ভালকে লিখি দিও বাৰু 170 গতিকে PQ is equal to √170 এতিয়া তোমালোকে জানা না জানা √170 টো এটা পূৰ্ণবৰ্গ নহয় √170 টো যদি এটা পূৰ্ণবৰ্গ নহয় তেতিয়াহলে ইয়াৰ পৰা আমি 170ৰ এইটো আমি উৎপাদক নিৰ্ণয় পদ্ধতিৰেও 2 8 গুণ 16 হলটো 2 5 গুণ 10 আমি এনেকুৱা একে দুটা সংখ্যা নাপাম যি দুটা সংখ্যা বৰ্গ যিটো সংখ্যা বৰ্গ হিচাপে থাকিব আৰু হি উলাই আহিব 5 গুণ 5 5 7 গুণ 35 গতিকে 2 পূৰণ 5 পূৰণ 17 গতিকে 2 পূৰণ 5 পূৰণ 17ৰ 2 5 17 কোনো এটাৰো বৰ্গ নাই গতিকে ই PQ সমান তাৰ মানে এইখিনিৰ পৰা এইখিনিলৈকে দূৰত্বটো √170 একক হিচাপে থাকি যাব আৰু আজিলৈ মোৰ ক্লাছটো ইমানতে শেষ হ'ব লৈছে আৰু দুটা বিন্দুৰ মাজৰ দূৰত্বৰ কাৰণে আমি এটা সূত্ৰ নিৰ্ণয় কৰিব লাগিব দুটা বিন্দুৰ মাজৰ দূৰত্বখিনি কথা তোমালোকক মই ক'লো যে আমি এই ধৰণে উলিয়াব পাৰো কিন্তু সূত্ৰ এটা জানি ললে আমি মাত্ৰ সূত্ৰটোত বহাই দিলেই হৈ গ'ল আমাৰ ছবিৰো দৰকাৰ নাই গতিকে আমি অহাবাৰৰ ক্লাছত আমি দুটা বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিম যদিহে বিন্দু দুটাৰ স্থানাংক Px1 y1 আৰু আনটো বিন্দু Qx2 y2 হয় আজি যিখিনি তোমালোকক কৰি দিলো সেইখিনি আমি সূত্ৰ হিচাপে ব্যৱহাৰ কৰি দেখাম আৰু আজি কৰা কামখিনি তোমালোকে ঘৰত নিয়াৰিকে কৰিবা নিজৰ বহীত গোটেইখিনি তুলিবা কিতাপখন মেলি চাবা কিতাপতে গোটেইখিনি আছে মই কিতাপৰ পৰাই আনিছো গোটেইখিনি কথা আৰু আজিলৈ ইমানতে মোৰ ক্লাছটো শেষ কৰিলো